सरकार काम নাই বিজেপি सरकार go back মাকুমত আদিবাসী ছাত্ৰ সন্থাৰ পথ অৱৰোধ জাতিগত প্ৰমাণপত্ৰৰ দাবীত উত্তাল পৰিস্থিতি তিনিচুকীয়া জিলাৰ মাকুমত আজি ৰাজ্যৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হয় উক্ত সংগঠনটোৱে দাবী জনায় যে বহুদিন ধৰি আদিবাসী জাতিগত প্ৰমাণপত্ৰ সঠিকভাৱে আৰু সময়মতে প্ৰদান কৰা নোহোৱাৰ ফলত শিক্ষাৰ্থী চাকৰি প্ৰাৰ্থী আৰু সাধাৰণ জনতাই গভীৰ অসুবিধাৰ সন্মুখীন হৈছে সংগঠনটোৱে হুংকাৰ দিয়ে যে যদি বিটিসি নিৰ্বাচনৰ আগতে এই সমস্যাৰ সমাধান নহয় তেন্তে আদিবাসী অধ্যুষিত অঞ্চলত বিজেপিৰ কোনো নেতাই প্ৰৱেশ কৰিব নোৱাৰিব ২০ মিনিট ধৰি চলা এই পথ অৱৰোধৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত যানজঁটৰ পৰিস্থিতিৰ সৃষ্টি হয় প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে নানা শ্লোগান দি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আন্দোলন কাৰ্যসূচীত জিলা সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ সদস্য আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে সংগঠনটোৱে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি সততে এই সমস্যা সমাধানৰ দাবী জনায় আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা হৈ এই কেন্দ্ৰ শাসনাধীষ্ঠ তথা এই ৰাজ্য শাসনাধীষ্ঠ বিজেপি চৰকাৰখনক বাৰম্বাৰ আমি দাবী জনাই আহিছো যেহেতু আদিবাসী মানে আমি ভাৰতবৰ্ষৰ ভূমিপুত্ৰ হয় ভাৰতৰ আমি খিলঞ্জীয়া হয় আৰু আমি জাল জাংগাল আৰু জামিনৰ লগত জড়িত হোৱা আমি মানুহ হয় বা আমাৰ জাতি হয় আমাৰ জাতি নিজস্ব এটা বৈশিষ্ট্য আছে তথাপিও আমি চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছিলো যে অসমত বসবাস কৰা ওৰাং মুণ্ডা খাৰিয়া চাওতাল উৰিয়া গড় এই সকলো জাতিৰ নামত যিটো জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰে তাত আমি দেখা পাওঁ টিজিএল আৰু এক্সটিজিএল যিবিলাক বাগানত বসবাস কৰে সিহঁতক টিজিএল মিন্স টি গাৰ্ডেন লেবাৰ আৰু যিবিলাক আমাৰ গাঁৱত বসবাস কৰে সিহঁতক এক্সটিজিএল প্ৰাক্তন চাহ শ্ৰমিক জাতি আৰে ভাৰতৰ কোনটো সংবিধানত বা আৰজিআই ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াত কোনটো সংবিধানত কোনটো অনুচ্ছেদত কিমান নম্বৰ দফাত এই চাহ শ্ৰমিক জাতি বুলি আছে আমাক ভাৰত চৰকাৰে দেখাই দিব লাগিব আৰু আমি বাৰম্বাৰ আমি দাবী জনাই আছো যেহেতু আমাৰ ওৰাং মুণ্ডা খাৰিয়া চাওতাল গড় উৰিয়া সবৰ নিজস্ব এটা বৈশিষ্ট্য আছে নিজৰ আমাৰ কালচাৰ আছে নিজৰ ভাষা আছে নিজৰ কলা সংস্কৃতি সব আছে আমি নিজৰ জাতিৰ নামেৰে আজি আমি জীয়াই থাকিব বিচাৰিছো কিন্তু এই চৰকাৰখনে আমাক বাৰম্বাৰ এটা কমাৰ্চিয়েল নাম বাৰম্বাৰ আমাক এটা বিকৃত নাম কৰি ৰাখিছে সেয়ে আজি আমি ক্ষুব্ধ হৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আজি ৰাজপথত ওলাই আহি আমাৰ যিটো কাষ্ট চাৰ্টিফিকেট বা আমাৰ যিটো জাতিগত প্ৰমাণপত্ৰ আছে আমি আজি জ্বলাইছো আৰু আজিৰ পৰা আমি সমগ্ৰ অসমৰ আদিবাসীসকলক এটাই আহ্বান জনাম আজিৰ পৰা প্ৰত্যেকখন আদিবাসী অধ্যুষিত গাঁও এলেকা প্ৰত্যেকখন ঠাইত এই কাষ্ট চাৰ্টিফিকেট বা এই জাতিগত প্ৰমাণপত্ৰটো জ্বলাই দিয়া হ'ব কাৰণ আমি কোনো কলা মানুহক বগা কৰিব বিচৰা নাই আমি কোনো কাউৰীক আমি কিবা বেলেগ চৰাই সজাব বিচৰা নাই আমি বিচাৰিছো নিজৰ জাতিৰ নামেৰে আমি জীয়াই থাকিব বিচাৰিছো এইটো সাধাৰণ এটা কাষ্ট চাৰ্টিফিকেটৰ কামটো যদি কৰি দিব নোৱাৰে এই বিজেপি চৰকাৰখনক আমি হুকিয়াই দিছো আৰু যেহেতু আমি এটা কথা স্পষ্ট কৰি দিছো যেহেতু অহা মাহত চাগে আমাৰ লোৱাৰ আসামত বিটিসি ইলেকশ্যন আছে বিটিসি ইলেকশ্যনৰ পূৰ্বে যদি আমাৰ এই কাষ্ট চাৰ্টিফিকেটৰ দাবীটো যদি শুদ্ধভাৱে কাষ্ট চাৰ্টিফিকেটটো যদি প্ৰদান নকৰে অন্যথা কিন্তু আমি যিমানে আদিবাসী অধ্যুষিত গাঁও এলেকা যিমানে চাহ বাগিচা অঞ্চল আছে তাৰ পৰা কিন্তু বিজেপিক বহু খেদা দিবলৈ আমি বাধ্য হ'ম নিশ্চয় আমি ভোট বৰ্জন নকৰিম কিন্তু আমাৰ দাবী যদি পূৰণ নকৰে বিজেপি চৰকাৰক আমি বৰ্জন কৰিবলৈ বাধ্য হ'ম যেহেতু আমাৰ অলৰেডি এটা সিদ্ধান্ত হৈ গৈছে আৰু সিদ্ধান্তৰ মৰ্মে আমাৰ 16 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে আমাৰ যিটো বিটিএডিত যিটো বিটিসি ইলেকশ্যন আছে বিটিসি ইলেকশ্যনত যিমানে আমাৰ আদিবাসী অধ্যুষিত এলেকা গাঁও আমাৰ বাগান আছে তাৰ পৰা কিন্তু বিজেপিৰ কৰ্মকৰ্তাসকলক বহু খেদা দিবলৈ আমি বাধ্য হ'ম হয় আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ সন্মানীয় সভাপতি ৰেজান হৰ আৰু সম্পাদক দেৱেন ওৰাঙৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ জিলাৰ লগতে আজি তিনিচুকীয়া জিলাৰ এই মাকুম মাদমজিয়াত আমি প্ৰতিবাদ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈছো আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে ইয়াৰ মূলতে একেটাই কাৰণ আছে যে অসমত বসবাস কৰা আদিবাসীসকল
যেনেকৈ কাষ্ট বা সাব কাষ্ট যদি কওঁ উৰাও মুণ্ডা গড় খাৰিয়া উৰিয়া চান্তা লহৰা কাছি এই 108টা জাতি উপজাতি বহুত তেনেকুৱা আছো কিন্তু এই জাতি বা উপজাতি কাষ্ট বা সাব কাষ্টৰ নামত জাতিগত প্ৰমাণ নিদি পেলাই যদি ব্যক্তিজন যদি বাগানত থাকে তেনেহলে টি ট্ৰাইব অর এক্স টি ট্ৰাইব বাগানত থাকে টি ট্ৰাইব অর টি গার্ডেন লেবার ট্রাইব মিন্স চাহ জনগোষ্ঠী বা চাহ বাগিচা শ্রমিক জাতি এই হিসাবে জাতিগত প্রমাণপত্র দিয়ে যদি ব্যক্তিজন যদি গাঁৱত থাকে তাহলে এক্স টি ট্রাইব মিন্স প্রাক্তন চাহ জনগোষ্ঠী বা এক্স টি গার্ডেন লেবার ট্রাইব মিন্স প্রাক্তন চাহ শ্রমিক জাতি এইটো কি হব পারেনে আপোনালোকে চিন্তা কৰিব 10-5 বছৰৰ বাচ্চাটোক যদি জাতিগত প্ৰমাণপত্ৰ আমাৰ হাতত প্ৰুফ আছে বা আপোনালোকক মিডিয়া পাৰ্সন আপোনালোকক আমি দিব পাৰিম 5-10 বছৰ বয়সৰ এগৰাকী মানে বাচ্চাটোক যদি আমি জাতিগত প্ৰমাণপত্ৰ উলাবলৈ যাওঁ তেনেহলে তাক যদি গাঁৱৰ হয় তেনেহলে প্ৰাক্তন চাহ জনগোষ্ঠী বুলি দিব বা এক্স টি গাৰ্ডেন লেবাৰ ট্ৰাইব মিন্স এই 10 বছৰ বাচ্চাটো কোনটো বাগানত কাম কৰিছিলে তাক প্ৰাক্তন লেবাৰ ট্ৰাইব দিলে ৰাজ কওকচোন আপুনি কওকচোন হ্যাঁ এই হুৰু এটা বাচ্চা কোন কোনটো বাগানত কাম কৰিছিলে তাক প্ৰাক্তন চাহ শ্ৰমিক জাতি বুলি দিলে জাতিগত প্ৰমাণপত্ৰ এইটো কি বুদ্ধ বনাইছে নেকি বুৰ্বক বনাইছে নেকি অসম চৰকাৰে আইএস অফিচাৰ বিলাক যে ইয়াত আছে এসডিও ভিডিও বিলাক কি চাই আছে ইয়াত হ্যাঁ আমি কব খুজিছো সাব বা ট্ৰাইবৰ সাব বা সাব কাষ্ট বা ট্ৰাইবৰ নামত আমাক জাতিগত প্ৰমাণপত্ৰ দিব লাগে জাতি বা উপজাতি ট্ৰাইব বা সাব ট্ৰাইবৰ নামত আমাক জাতিগত প্ৰমাণপত্ৰ দিব লাগে উৰাং মুণ্ডা গড়খাৰিয়া উৰিয়া চান্তাল ভূমিত লহৰা ঘাসি নামত জাতিগত প্ৰমাণপত্ৰ দিব লাগে আমাক টি ট্ৰাইব আৰু এক্স টি ট্ৰাইবৰ নামত জাতিগত প্ৰমাণপত্ৰ আমাক নালাগে আপোনালোকে যাব ওয়েস্ট বেংগল বা ছত্তিশগড়ত যাব তাত কিন্তু এই ট্ৰাইব টি ট্ৰাইব এক্স টি ট্ৰাইব নাই তাত নাই কোনোবা জাতি কোনোবা ব্যক্তিয়ে যদি নিজকে যি জাতি যি নামতে লওক তাত আমাৰ কবলৈ নাই কিন্তু আদিবাসী জাতিটো আদিবাসী ছাত্ৰ সন্থা আদিবাসী সমাজৰে কিন্তু এইটো ডাঙৰ মানে আপত্তি আছে আমাক এই টি ট্ৰাইব বা এক্স টি ট্ৰাইব বা এক্স টি জিএল বা টি জিএল ট্ৰাইব আমাক নালাগে আমাক লাগে সাব ট্ৰাইব বা ট্রাইব হিসাবে আমাক লাগে কাস্ট বা সাব কাস্ট হিসাবে জাতি বা উপজাতি হিসাবে আমাক জাতিগত প্রমাণপত্র লাগিব যদি 2026 আগে আগে যদি আমার জাতিগত প্রমাণপত্র শুদ্ধকৈ যদি নিদিয়ে একদম স্পষ্ট কৈছো বিজেপি কিন্তু মানে আমার পুরা মানে একদম চ্যালেঞ্জ দি আছো আমি গাঁও চাহ বাগিচা এলাকাত বিজেপিক আমি সোমাব নিদিম স্পষ্ট কথা বিজেপি সরকার কাম নাই বিজেপি সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক বিজেপি সরকার জিন্দাবাদ বিজেপি সরকার জিন্দাবাদ we want justice we want justice we want justice বিজেপি সরকার জিন্দাবাদ जिंदाबाद